নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, চন্দ্ৰবাবু নাইডুৰ শপত গ্ৰহণৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত চলিল বুলডোজাৰ। শাসনৰ অপব্যৱহাৰৰ পৰিণাম ভুগিব লগা হৈছে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে। চন্দ্ৰবাবু নাইডুৰ শপত গ্ৰহণৰ পিছতেই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত চলিল বুলডোজাৰ। বিপদ ঘণ্টা বাজিছে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ। মাত্ৰ 11 দিন পূৰ্বে গাদীচ্যুত হৈছিল জগনমোহন ৰেড্ডী। শাসনত থকাৰ সময়ত ৰেড্ডীয়ে গঢ়িছিল অবৈধ সাম্ৰাজ্য। শাসনৰ অপব্যৱহাৰৰ পৰিণাম ভুগিব লগা হৈছে জগনমোহন ৰেড্ডীয়ে। অবৈধভাৱে ৰাজপথ দখল কৰি নিৰ্মাণ কৰিছিল বিলাসী বাসগৃহ আৰু স্থানীয় লোকক অসুবিধাত পেলাই চলাইছিল অবৈধ নিৰ্মাণ কাৰ্য। গ্ৰেটাৰ হায়দৰাবাদ পৌৰ নিগমে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰত চলালে বুলডোজাৰ আৰু এই খবৰে এতিয়া সমগ্ৰ দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যত অব্যাহত আছে মুখলধাৰ বৰষুণ আৰু যিকোনো মুহূৰ্তত পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 4টা দিনত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ বাবে ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। অসমৰ কোন কোন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে চাওঁ আহক। ধুবুৰী, বঙাইগাঁও, বৰপেটা, মৰিগাঁও, নগাঁও আৰু কাৰ্বি আংলঙত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। লগতে কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বাক্সা, নলবাৰী আৰু তামোলপুৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু তিনিচুকীয়া আৰু হাইলাকান্দি জিলাক বাদ দি ৰাজ্যৰ আন জিলাসমূহত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই সময়ছোৱাত বৰষুণৰ লগতে ধুমুহা বজ্ৰপাতৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহতো হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, কাইলৈ পালন কৰা হ'ব ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ ঈদ উল আজহা বা বকৰী ঈদ। আৰু ঈদৰ বাবে সাজু হৈছে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল। ৰাজ্যৰ ভিন্ন প্ৰান্তত আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ঈদগাহ ময়দানসমূহ। আৰু কাইলৈৰ দিনটোত অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে উলহ মালহেৰে উদযাপন কৰা হ'ব পবিত্ৰ ঈদ উল আজহা। দৰ্শকসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গ্ৰেণ্ড পিক্স 2024ত ৰূপৰ পদক লাভ অসম কন্যা লাভলীনা বৰগোহাঁইৰ। মহিলাৰ 75 কেজি শাখাত চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত হ'ল লাভলীনা বৰগোহাঁই। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ তৎপৰতা। এইবাৰ চৰাইদেউত আলফা স্বাধীনৰ লিংমেনক আটক। অসম ৰাইফলছে আটক কৰে এইগৰাকী মহম্মদ চাহাবুদ্দিন নামৰ আলফাৰ লিংমেনক। আলফা স্বাধীনৰ হৈ কাম কৰাৰ সন্দেহত আটক কৰা হৈছে চাহাবুদ্দিনক। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰে ল'ব পাৰে এক বৃহৎ সিদ্ধান্ত আৰু এই সন্দৰ্ভত দেশজুৰি উৎকণ্ঠা। আগন্তুক লোকসভাৰ অধিৱেশনতে চৰকাৰে ইউটিউব, ফেচবুক, ডিজিটেল মিডিয়াক লৈ বিধেয়ক অনাৰ প্ৰস্তুতি আৰু এই সন্দৰ্ভত দেশজুৰি চলিছে চৰ্চা। পৰৱৰ্তী খবৰ, ইজৰাইল হামাছৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ হামাছৰ সৈতে যুদ্ধ কৰিবলৈ গৈ মৃত্যু হ'ল ইজৰাইলী সেনাৰ। হামাছৰ আক্ৰমণত প্ৰাণ হেৰুৱালে 307জনকৈ ইজৰাইলী সেনাই। হামাছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ইজৰাইলী সেনাই। 8জনকৈ ইজৰাইলী সেনাৰ মৃত্যু হৈছে আজিৰ দিনটোত।
দক্ষিণ গাজাত ইজৰাইলী সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ হামাছৰ। ইজৰাইলী সেনাৰ বাহনত ভয়ংকৰ বিস্ফোৰণ হামাছৰ। অভিযানৰ অন্তত কব্জা কৰা অট্টালিকাত জিৰণি ল'বলৈ আগবাঢ়িছিল সেনাৰ দলটো আৰু সেই সময়তে সেনাৰ বাহনৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলায় হামাছে। আৰু এতিয়ালৈকে হামাছৰ বিৰুদ্ধে যুদ্ধ কৰি প্ৰাণ হেৰুৱাইছে 307গৰাকী ইজৰাইলী সেনাই। এয়া হৈছে চৰকাৰী তথ্য। পৰৱৰ্তী খবৰ, বৰষুণৰ বাবে বাতিল হ'ল ভাৰত কানাডাৰ মাজত হ'বলগীয়া T20 বিশ্বকাপৰ মেচ। অপৰাজিত থাকিয়েই ছুপাৰ 8লৈ ৰোহিত বাহিনী। অৱশেষত আশংকা কৰাটোৱেই সঁচা হ'ল। বৰষুণত খেলপথাৰ তিতি থকাৰ বাবে লডাৰহিলত অনুষ্ঠিত হ'ব লগা ভাৰত বনাম কানাডাৰ খেলখন পৰিত্যক্ত হৈ পৰে। বৰষুণৰ ফলত এ গ্ৰুপৰ অন্তিম খেলত বাধা আহি পৰে। কিন্তু T20 বিশ্বকাপ 2024ৰ লীগ তালিকাত কোনো ডাঙৰ পৰিৱৰ্তন হোৱা নাই। গ্ৰুপ পৰ্যায়ত অপৰাজিত থাকি শেষ কৰি 4খন মেচৰ পৰা 8 পইণ্ট লাভ কৰি ছুপাৰ 8ত নামিব ৰোহিতৰ দলে। দ্বিতীয় স্থানত থকা আমেৰিকাৰ 5 পইণ্ট। যোৱা শুকুৰবাৰে বিশ্বকাপত আয়াৰলেণ্ডৰ বিৰুদ্ধে তেওঁলোকৰ খেলখনো বাতিল হৈছিল। ফলত পাকিস্তানে গ্ৰুপ পৰ্যায়ৰ পৰাই আঁতৰি আহিবলগীয়া হয়। বৰষুণৰ বাবে ৰোহিত বাহিনী আগতে অনুশীলনতো নামিব নোৱাৰিলে। তেতিয়াৰ পৰাই মেচ আয়োজনক লৈ প্ৰশ্নবোধক চিহ্ন হৈ আহি পৰিছিল। কাৰণ ষ্টেডিয়ামৰ পৰা 40 মিনিট দূৰত্বত থকা অঞ্চলটো বাস্তৱিকতে বানত বুৰ গৈছে। তদুপৰি লডাৰহিলৰ নিষ্কাশন ব্যৱস্থাটো একেবাৰে উন্নত নহয়, যিটো আমেৰিকাৰ মেচৰ ক্ষেত্ৰত দেখা গৈছে। 2 ঘণ্টামান আগতে বৰষুণ বন্ধ হ'লেও খেলপথাৰৰ পৰা পানী আঁতৰাব পৰা নাছিল। দেওবাৰেও একেই ঘটনা। ৰোহিত আৰু বিৰাটৰ দলৰ ক্ৰিকেটাৰসকলৰ মুখবোৰ মাজে মাজে দেখা গৈছিল। অৱশ্যে উদ্বেগৰ কাৰণ নাছিল। বাহিৰৰ আকাশৰ ক'লা ডাৱৰ টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰুমত সোমাব পৰা নাছিল। তেওঁলোকে সহজে আয়াৰলেণ্ড আৰু আমেৰিকাক পৰাস্ত কৰিছে। পাকিস্তানৰ বিৰুদ্ধে সঠিক সময়ত উজলি উঠিছিল বলাৰসকল। বৰষুণ অৱশ্যে ধাৰাসাৰ দি থকা নাছিল, কিন্তু আউটফিল্ডখন তিতি গৈছিল। ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত মেচৰ কৰ্মকৰ্তাসকলে পৰিদৰ্শন কৰে আৰু ৰাতি 9 বজাত পুনৰ পৰীক্ষা কৰা হয়। 4টা ব্লোৱাৰেৰে খেলপথাৰখন শুকুৱাৰ চেষ্টা কৰা হৈছিল, কিন্তু সকলো প্ৰচেষ্টা বিফল হ'ল। খেলখনৰ আনুষ্ঠানিক বাতিল ঘোষণা কৰাৰ পাছতে বিৰাট ৰোহিতে খেলপথাৰলৈ নামি আহি কানাডাৰ ক্ৰিকেটাৰসকলৰ সৈতে হাত মিলাইছিল। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত বৰ্তমান ভয়ংকৰ পৰিস্থিতি। আৰু এইবাৰ ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ ৰাজধানীৰ আশে পাশে থকা গাঁওসমূহ খালী কৰাৰ নিৰ্দেশ জুণ্টা প্ৰশাসনৰ। ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ ৰাজধানী চিত্তেৰ আশে পাশে থকা গাঁওসমূহ খালী কৰাৰ নিৰ্দেশ দিছে সামৰিক শাসক জুণ্টাই। শেহতীয়াকৈ দেশখনৰ জুণ্টা বিৰোধী বিদ্ৰোহী সংগঠন আৰাকান সেনাই চিত্তে নিয়ন্ত্ৰণ কৰাৰ ভাবুকি দিয়াৰ পিছতেই জুণ্টাই সকলোকে গাঁও এৰি চহৰলৈ যাবলৈ নিৰ্দেশ দিছে। ৰাখাইনত আৰাকান সেনাৰ হাতত বহু ভূখণ্ড হেৰুৱাইছে জুণ্টাই। আৰাকান সেনাই চিত্তে নিয়ন্ত্ৰণ কৰাৰ ভাবুকি দিয়াৰ পিছত জুণ্টাই তাত 15খন গাঁৱৰ বাসিন্দাক ৰাজধানীলৈ গুচি যাবলৈ 5 দিনৰ সময় দিছে। চিত্তেৰ সমীপৱৰ্তী এখন গাঁৱৰ এজন বাসিন্দাই জনোৱা মতে শনিবাৰৰ পিছত গাঁওখনত যিকোনো ব্যক্তিক গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছে সেনাই। শনিবাৰে পুৱা 10 বজাৰ ভিতৰত শেষবাৰৰ বাবে গাঁওসমূহ খালী কৰিবলৈ সময় বান্ধি দিয়া হৈছে। এই নিৰ্দেশ গাঁৱৰ ৰাইজৰ সুৰক্ষাৰ বাবে দিয়া হৈছে। এই গাঁওসমূহত 3500ৰো অধিক লোকে বাস কৰে। অৱশ্যে এই লোকসকলৰ বাবে কোনো ধৰণৰ থকাৰ ব্যৱস্থা কৰা হোৱা নাই।